বিভিন্ন সময়ত বিভিন্ন ব্যক্তিৰ লগত বিভিন্ন ঠাই ভ্ৰমণ কৰি ফুৰোঁ, বিভিন্ন ঠাইৰ পৰা মই এটা ভিডিঅ' বনাওঁ কেতিয়াবা, আৰু বিভিন্ন জেগা আপোনাক দেখাবলৈ মই চেষ্টা কৰোঁ। কিন্তু আজি যিটো ভিডিঅ' বনাইছোঁ, আজি যিটো ভিডিঅ' মই আপোনাৰ ওচৰলৈ লৈ আহিছোঁ, এই ভিডিঅ'টোত মই কোনো ঠাই দেখুৱাবলৈ বিচৰা নাই বা কোনোবা ঠাইৰ বিষয়ে আপোনাক মই জনাবলৈ বিচৰা নাই। আজি যিটো কথাৰ ওপৰত এই ভিডিঅ'টো বনাইছোঁ, এই কথাখিনি আপোনাৰ কাৰণে কিন্তু খুবেই প্ৰয়োজনীয়। যদি আপুনি নাজানে তেতিয়াহ'লে আপুনিও আজি এই ভিডিঅ'টোৰ জৰিয়তে এই এনেকুৱা ধৰণৰ কুটাঘাতমূলক কিছুমান কাৰ্যকলাপৰ কথা আপুনিও জানি লওক। আজি কিছুদিনৰ আগতে মই এজন গুৱাহাটীৰ পৰা ব্যক্তি লৈ ইটানগৰ ক্ৰাইম ব্ৰাঞ্চত গৈছোঁ। গুৱাহাটীৰ পৰা ইটানগৰলৈ সেই ব্যক্তিজন কেলৈ যাব লগা হ'ল সেই ক্ৰাইম ব্ৰাঞ্চত, খুবেই ইম্পৰ্টেণ্ট কথা। আমি সকলো সময়তে হয়তো আপুনিও কেতিয়াবা ক'ৰবাৰ পৰা এখন চিম কাৰ্ড এপ্লাই কৰি চিম কাৰ্ড লৈছে, বা যদিও নাই লোৱা আপোনাৰ আত্মীয় কোনোবাই কিন্তু তেনেকুৱা কাম কৰিছে। গতিকে এই ভিডিঅ'টো আজি আপুনি চাওক আৰু সেইসকল মানুহকো আপুনি জনাই দিয়ক যে এনেকুৱা ধৰণৰ কাম কৰিলে কেতিয়া কোন তেনেকুৱা ধৰণৰ ক্ৰাইম ব্ৰাঞ্চত গৈ হাজিৰ হ'বলগীয়া হ'ব পাৰে, সেই কথা কিন্তু কোনো গেৰেণ্টি নাই। মই যিজন ব্যক্তিক লৈ গৈছিলোঁ ইটানগৰৰ সেই ক্ৰাইম ব্ৰাঞ্চত, তেখেতে আজি এবছৰমানৰ আগতে তেওঁৰ যি চিম কাৰ্ড ব্যৱহাৰ কৰে যিটো নেটৱৰ্কৰ পৰা, সেই নেটৱৰ্কৰ পৰা বেলেগ এটা নেটৱৰ্কলৈ তেওঁ পৰ্ট কৰিছিলে, তেওঁ কনভাৰ্ট কৰিছিলে তেওঁৰ চিমখন। যিহেতুকে আমি যিটো নম্বৰ ব্যৱহাৰ কৰি থাকোঁ সেই নম্বৰটো যিকোনো মুহূৰ্তত আমি সলাই পেলাব নোৱাৰোঁ। বিভিন্ন কামৰ লগত আমাৰ সেই নম্বৰটো জড়িত হৈ থাকে, সেইকাৰণে আমি সেই নম্বৰটো যেতিয়াই তেতিয়াই সলাই পেলাব নোৱাৰোঁ। আৰু তাৰ কাৰণে আমি কৰিব লাগে কি, যে এই নেটৱৰ্কটো যদি আমাৰ বেয়া হৈছে, এই নেটৱৰ্কটোৱে যদি আমাৰ সুবিধাজনকভাৱে ছাৰ্ভিচ দিব পৰা নাই, আমি বেলেগ এটা নেটৱৰ্ক ব্যৱহাৰ কৰোঁ। আৰু তেতিয়াই আমি সেই নেটৱৰ্কটোৰ ব্যৱহাৰ কৰাৰ কাৰণে আমাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ আই ডি এনেকুৱা ধৰণৰ কিছুমান ডকুমেণ্টছ আপুনি জমা দিব লগা হয়। যেতিয়া সেই ব্যক্তিজনে তেনেকৈ তেওঁৰ ডকুমেণ্ট জমা দিছিলে কোনো এখন সাধাৰণ দোকানত, তেতিয়া সেই দোকানখনৰ কোনো ব্যক্তিয়ে তেওঁৰ নামত এখন ভুৱা চিম কাৰ্ড এপ্লাই কৰিছিলে, আৰু সেই ভুৱা চিম কাৰ্ডখন লৈ তেওঁ এটা ফেক ফেচবুক একাউণ্ট খুলিছিলে। আৰু সেই ফেক যিটো ফেচবুক একাউণ্ট, সেই একাউণ্টৰ জৰিয়তে বেলেগ কোনোবা ব্যক্তিক তেওঁ ধন দাবী কৰা তেনেকুৱা ধৰণৰ যি কাৰ্য, সেই কাৰ্যত তেওঁ লিপ্ত হৈছিলে। সেই কাৰ্য যেতিয়া সেই কোনো এজন ব্যক্তিৰ লগত কৰিছিলে, সেই ব্যক্তিজনে তেনেকুৱা কাৰ্য কৰা সেই ব্যক্তিজনে কোনো এখন থানাত গৈ তেওঁ সেই গোচৰ ৰুজু কৰিছিলে। গোচৰ ৰুজু কৰাৰ ভিত্তিত সেই থানাখনে কেছটো ক্ৰাইম ব্ৰাঞ্চলৈকে পঠাই দিছিলে, আৰু ক্ৰাইম ব্ৰাঞ্চে তেতিয়া ইনভেষ্টিগেশ্যন কৰি চিমখন কাৰ নামত আছে সেইটো যেতিয়া উলিয়াইছিলে, তেতিয়া ধৰা পৰিছিল মই ইটানগৰলৈ লৈ যোৱা যিজন ব্যক্তি, তেওঁৰ নামত সেই চিম কাৰ্ডখন আছে। আৰু লগে লগে সেই ব্যক্তিজনক তেওঁলোকে টাৰ্গেট কৰিছিলে, আৰু তাৰ পৰা এখন ন'টিছ তেওঁৰ ঘৰৰ এড্ৰেছত পঠাই দিছিলে। আৰু সেই ন'টিছ মৰ্মে সেই ব্যক্তিজন গৈ ইটানগৰৰ সেই বিশেষ ক্ৰাইম ব্ৰাঞ্চটোত হাজিৰ হ'ব লগা হৈছিলে। কিন্তু ভগৱানৰ কৃপা, তেওঁৰ লগত তেনেকুৱা নিৰ্দিষ্ট প্ৰুফ আছিলে, যিবিলাক প্ৰুফ তেওঁ সেই ক্ৰাইম ব্ৰাঞ্চত জমা দিয়াৰ লগে লগে তেওঁ তাৰ পৰা সুন্দৰভাৱে ঘৰলৈ কিন্তু ঘূৰি আহিব পাৰিছিলে। ভাবি চাওকচোন, এতিয়া যদি তেওঁৰ লগত তেনেকুৱা ধৰণৰ প্ৰুফ যদি নাথাকিল হ'লে, বা আৰু তাতকৈ যদি বেছি বেয়ালৈ সেই কেছটো গ'ল হ'লে, তেতিয়াহ'লে সেই ব্যক্তিজনৰ সেইদিনা কি কণ্ডিশ্যন হ'ল হ'লে, শেষত তেওঁ কিন্তু জেললৈ যাবলগীয়া হ'ল হ'লে। গতিকে তেনেকুৱা ধৰণৰ বিভিন্ন সময়ত বিভিন্ন ঠাইত বিভিন্ন ব্যক্তিয়ে এনেকুৱা কাম কিন্তু কৰি আহিছে। গতিকে সেইসকল ব্যক্তিক আজি সজাগ কৰাৰ উদ্দেশ্য লৈ মই আজি, যিহেতুকে মই গম পাইছোঁ, যিহেতুকে মই জানিছোঁ এই কথাটোৰ কাৰণে, এনেকুৱা এজন ব্যক্তি গুৱাহাটীৰ পৰা ইটানগৰৰ কোনো এখন ক্ৰাইম ব্ৰাঞ্চত গৈ হাজিৰ হ'ব লগা হৈছে, আৰু হাজিৰ হৈ কৈফিয়ত দিব লগা হৈছে, তেওঁ দেখাব লগা হৈছে যে মই সেই ব্যৱহাৰ কৰা ফেক একাউণ্টটোৰ, সেই একাউণ্টটোৰ গৰাকী মই নহয়, মোৰ নাম, মোৰ এড্ৰেছ আৰু মোৰ ডকুমেণ্টছ ব্যৱহাৰ কৰি বেলেগ কোনোবাই সেই চিম কাৰ্ড এপ্লাই কৰিছে। এপ্লাই কৰি পেলাই তেওঁ এটা ফেক ফেচবুক একাউণ্ট খুলি সেই একাউণ্টৰ জৰিয়তে তেওঁ সেই কুটাঘাতমূলক কাম কৰিছে। গতিকে সেই গোটেই প্ৰুফটো তেওঁৰ হাতত আছিলে, আৰু সেই প্ৰুফটো তেওঁ সেই ক্ৰাইম ব্ৰাঞ্চত জমা দিছিলে। জমা দিয়াৰ লগে লগে ক্ৰাইম ব্ৰাঞ্চে তেওঁক ৰেহাই দিছিলে। কিন্তু এটা কথা, এটা চুক্তি আছিলে যে যদি দৰকাৰ পৰে তেওঁক কিন্তু ক্ৰাইম ব্ৰাঞ্চে আকৌ মাতিব পাৰে। যথাসম্ভৱতঃ
যিমানখিনিলৈকে তেওঁৰ লগত কথা বতৰা পাতি মই গম পাইছিলোঁ যে হয়তো তেওঁক আৰু মতাৰ প্ৰয়োজন নহ'ব তেওঁলোকৰ, কাৰণ যিখিনি প্ৰুফ তেওঁ দিব লগা আছিলে সেই প্ৰুফখিনি তেওঁ সুন্দৰভাৱে দিব পাৰিছিলে আৰু সেইকাৰণে সেই ক্ৰাইম ব্ৰাঞ্চে তেওঁক এৰি দিছিলে সেইদিনা। আৰু যদি তেনেকুৱা এটা ঠাইত আমি তেনেকৈ যদি প্ৰুফ দিব নোৱাৰোঁ তেতিয়াহ'লে কোনো ব্যক্তিৰ লগত সেইদিনা কি হ'ব পাৰে সেইটো আপুনি এবাৰ নিজেও চাগৈ অনুমান কৰিব পাৰিছে। আৰু যদি তাতকৈ বেছি বেয়ালৈ গুচি যায় কেছটো, বেছি যদি ডাঙৰ কিবা যদি সংঘটিত কৰিলে হ'লে তেতিয়াহ'লে যদি প্ৰুফ দিব নোৱাৰে সেইখন জেগাত তেতিয়া সেই ব্যক্তিজনৰ কি কণ্ডিশ্যন হ'ব পাৰে সেইটো এবাৰ আপুনিও ভাবি লওক। বিভিন্ন সময়ত বিভিন্ন মানুহে এনেকুৱা ধৰণৰ কাম কিন্তু কৰি আহিছে। সেইকাৰণে যদি আপুনি চিম কাৰ্ড এপ্লাই কৰে আৰু যদি আপুনি তেনেকৈ সেইটো নেটৱৰ্কৰ পৰা বেলেগ নেটৱৰ্কলৈ আপোনাৰ চিমখন আপোনাৰ নম্বৰটো আপুনি লৈ যায় তেতিয়াহ'লে যিকোনো এখন দোকানত বা যিকোনো এটা ঠাইত গৈ আপুনি তেনেকুৱা আপোনাৰ নিজৰ ডকুমেণ্টছ আপুনি জমা নিদিব। আপুনি যদি তেনেকুৱা কাম কৰে তেতিয়াহ'লে নিৰ্দিষ্ট সেই নেটৱৰ্কৰ যি অফিচ থাকে, যি তেনেকুৱা তেওঁলোকৰ ৰিজনেল অফিচ থাকে বা তেনেকুৱা ধৰণৰ যি চেণ্টাৰ থাকে, সেই নিৰ্দিষ্ট চেণ্টাৰত নিৰ্দিষ্ট অফিচত গৈহে আপুনি সেই কাম কৰিব। অন্যথা আপুনিও কিন্তু কেতিয়াবা এনেকুৱা ধৰণৰ বিপদত পৰিব পাৰে, এনেকুৱা ধৰণৰ ক্ৰাইম ব্ৰাঞ্চত গৈ আপুনি হাজিৰ হ'বলগীয়া হ'ব পাৰে। গতিকে খুবেই দৰকাৰী ভিডিঅ', খুবেই দৰকাৰী কথা। এতিয়াই আপুনি এই ভিডিঅ'টো আনজনলৈ শ্বেয়াৰ কৰি দিয়ক। আচলতে নিজৰ যি অভিজ্ঞতা সেই অভিজ্ঞতাৰ ওপৰতে কোনো এটা ভিডিঅ' মই প্ৰস্তুত কৰি আপোনালোকৰ ওচৰলৈ মই এনেকৈ লৈ আহোঁ। গতিকে অন্য এটা ভিডিঅ' পুনৰ লৈ আপোনাৰ ওচৰত হাজিৰ হ'ম। তেতিয়ালৈকে ভালে থাকক, কুশলে থাকক, সুৰক্ষিত হৈ থাকক। জয় আই অসম।